নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ বিতৰণ কৰা হল মোদী মন্ত্ৰীসভাৰ দপ্তৰ, কাক কি বিভাগৰ মন্ত্ৰিত্ব দিয়া হল বা কোন মন্ত্ৰালয়ৰ দায়িত্ব কাক দিয়া হৈছে চাওঁ আহক। অমিত শ্বাহক পুনৰ দিয়া হল কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব, ৰাজনাথ সিঙক দিয়া হৈছে প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব, এছ জয়শংকৰক দিয়া হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব, সৰ্বানন্দ সোণোৱালক দিয়া হৈছে জাহাজ বন্দৰ আৰু জল পৰিবহণৰ দায়িত্ব, পথ পৰিবহণ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে নীতিন গাডকাৰী, কৃষিমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে শিৱৰাজ সিং চৌহানক, স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে জে পি নাড্ডাক, ৰেল মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে অশ্বিনী বৈষ্ণৱক, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে চিৰাগ পাছোৱানক, শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে ধৰ্মেন্দ্ৰ প্ৰধানক, পুনৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে নিৰ্মলা সীতাৰমণক, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে অন্নপূৰ্ণা দেৱীক, গজেন্দ্ৰ সিং শেখাৱতক দিয়া হৈছে সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰালয়ৰ দায়িত্ব, লগতে পবিত্ৰ মাৰ্ঘেৰিটাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। পৰৱৰ্তী খবৰ শপত গ্ৰহণৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এই কেবিনেট বৈঠকত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মোদীৰ প্ৰথমখন কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। প্ৰথমখন কেবিনেটত মোদী চৰকাৰে কেইবাটা ডাঙৰ সিদ্ধান্ত লৈছে। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত আবণ্টন দিছে মোদী কেবিনেটে, অৰ্থাৎ অতি শীঘ্ৰে দেশৰ 3 কোটি জনতাই লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ, আৰু এই নতুন ঘৰত থাকিব শৌচাগাৰ, লগতে উপলব্ধ হ'ব বিদ্যুৎ সেৱা, আৰু লগতে দিয়া হ'ব LPG কানেকশ্যন, আৰু লগতে কৃষক সন্মান নিধিৰ বাবেও মুকলি কৰি দিলে ধন। গ্ৰাম্য আৰু চহৰতো দিয়া হ'ব এই ঘৰসমূহৰ সুবিধা। প্ৰথমখন কেবিনেট বৈঠকত দেশবাসীৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী কেবিনেটে। পৰৱৰ্তী খবৰ মুম্বাইত অসমৰ অভিনেত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। মুম্বাইৰ ফ্লেটত উদ্ধাৰ হৈছে অসমৰ অভিনেত্ৰী নুৰ মালবিকা দাসৰ মৃতদেহ। মুম্বাইৰ নিজা ফ্লেটত উদ্ধাৰ হৈছে প্ৰাক্তন এয়াৰ হোষ্টেছ তথা অসমৰ পৰা যোৱা বলিউডৰ অভিনেত্ৰী নুৰ মালবিকা দাসৰ মৃতদেহ। সন্দেহ অনুসৰি আত্মহত্যা কৰিছে অভিনেত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে 2023 চনৰ দ্য ট্ৰায়েলত কাজল আগৰৱালৰ সহ অভিনেত্ৰী হিচাপে দেখা গৈছিল নুৰ মালবিকাক। খবৰ অনুসৰি মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল 37 বছৰ। প্ৰকাশিত বাতৰি অনুসৰি নুৰ মালবিকা দাসৰ ফ্লেটৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছতে তেওঁৰ ওচৰ চুবুৰীয়া আৰক্ষীক অৱগত কৰে। আৰক্ষী উপস্থিত হৈ দাসৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে অখিপুৰা অঞ্চলৰ আন্ধেৰীত থকা নিজা ফ্লেটৰ চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে অভিনেত্ৰীগৰাকীৰ মৃতদেহ। এই সন্দৰ্ভত মিড ডেৰ এক প্ৰতিবেদন অনুসৰি যোৱা 6 জুনত নুৰ মালবিকা দাসৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰৰ সময়ত আৰক্ষীয়ে ফ্লেটটোত তালাচী চলাই ঔষধ, মোবাইল ফোন আৰু এখন ডায়েৰী সংগ্ৰহ কৰে। তাৰ পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতো অভিনেত্ৰীগৰাকীৰ মৃতদেহ চমজি ল'বলৈ কোনো এজন পৰিয়ালৰ লোক আগবাঢ়ি নহাত আৰক্ষীয়ে দাবীহীন মৃতদেহ দাহ কৰা মমদানী হেল্থ এণ্ড এডুকেশ্যন ট্ৰাষ্টৰ সহায়ত দেওবাৰে অভিনেত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে। জানিব পৰা মতে যোৱা মাহলৈকে মালবিকাৰ পৰিয়ালৰ লোকসকল মুম্বাইতে মালবিকাৰ সৈতে আছিল আৰু এসপ্তাহ পূৰ্বে পৰিয়ালটো অসমলৈ ঘূৰি আহিছিল। উল্লেখযোগ্য যে নুৰ মালবিকা দাসে চিস্কিয়ান ৱাকমন, তিখি চাটনি আৰু চৰম চুককে ধৰি বহু হিন্দী ছবি আৰু ৱেব ছিৰিজত কাম কৰিছিল। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ, অহা 18 জুনৰ পৰা অনুষ্ঠিত হ'ব লোকসভাৰ অধিৱেশন আৰু 19 জুনত হ'ব নতুন সাংসদৰ শপত গ্ৰহণ। 20 জুনত লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন আৰু 21 জুনত 2খন সদনৰ যৌথ অধিৱেশন হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, ইতিহাস ৰচনা কৰিলে যোদ্ধা পূজা টোমাৰে। প্ৰথমবাৰৰ বাবে UFC জয়ী হ'ল এগৰাকী ভাৰতীয় যোদ্ধা। আল্টিমেট ফাইটিং চেম্পিয়নশ্বিপ চমুকৈ UFCত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় যুঁজাৰু হিচাপে ইতিহাস ৰচিলে পূজা টোমাৰে। 2024 চনৰ UFC লুইছভিলত ব্ৰাজিলৰ ৰায়ানে ডছ সান্তোছক পৰাস্ত কৰি এই ইতিহাস ৰচনা কৰে পূজাই। উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ পূজা ইতিমধ্যে যোৱা বছৰ UFCৰ চুক্তি লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে শিৰোনাম দখল কৰিছিল। মহিলাৰ ষ্ট্ৰৱেট বিভাগত প্ৰথমবাৰৰ বাবে যুঁজত তেওঁ 30ৰ পৰা 27, 27ৰ পৰা 30 আৰু 29ৰ পৰা 28 স্ক'ৰৰ দ্বাৰা বিভক্ত সিদ্ধান্তৰে জয়লাভ কৰে। আৰু এই ঐতিহাসিক জয়ৰ পিছত পূজাই এই মুহূৰ্তটো ভাৰতীয় যুঁজাৰু আৰু MMA অনুৰাগীসকলৰ বাবে উৎসৰ্গা কৰে। জয়ৰ পিছত পূজাই কয়, মই বিশ্বক দেখুৱাব বিচাৰোঁ যে ভাৰতীয় যোদ্ধাসকল দুৰ্বল নহয়, আমি অতি সোনকালে UFC চেম্পিয়ন হ'ম। পৰৱৰ্তী খবৰ, মন্ত্ৰিত্ব নেৰে বিজেপিৰ সাংসদ সুৰেশ গোপীয়ে। শ্বুটিঙৰ বাবে মন্ত্ৰিত্ব ত্যাগ কৰিব বুলি ওলোৱা বাতৰিক নস্যাৎ বিজেপিৰ সাংসদগৰাকীৰ। দেওবাৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লৈছিল কেৰালাৰ ত্ৰিশূৰ সমষ্টিৰ অভিনেতা সাংসদগৰাকীয়ে। আৰু সুৰেশ গোপী হৈছে কেৰালাৰ পৰা বিজেপিৰ একমাত্ৰ সাংসদ। আৰু এই সাংসদগৰাকীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছদিনা পদত্যাগ কৰিব বুলি এক বাতৰি ওলাইছিল আৰু এই বাতৰিক নস্যাৎ কৰিছে সুৰেশ গোপীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে 5টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যে কি ঘোষণা কৰিছে চাওঁ আহক। ৰাজ্যবাসীৰ বাবে 5টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিযুত মইনা আঁচনিৰ অধীনত HSLC আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাব 10ৰ পৰা 12,500 টকাকৈ। এইটো হৈছে প্ৰথম ঘোষণা। নিযুত মইনা আঁচনিক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অহা 5 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰা হ'ব। আগষ্ট মাহত মুকলি হ'ব নতুন মাইক্ৰ' ফাইনেন্স আঁচনি। আৰু ৰাজ্যৰ 15 লাখ লোকক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড। ছেপ্টেম্বৰত ৰাজ্যৰ 30,000 নিবনুৱা যুৱকক দিয়া হ'ব 1 লাখকৈ টকা। ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে প্ৰথমে দিয়া হ'ব 1 লাখকৈ টকা। আৰু লগতে নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্যবাসীক উদ্দেশ্যে এইদৰে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।